চাওক এইটো আমাৰ হাঁহৰ পোৱালি হয় ইয়াত আছে 139 140 আনিছিলোঁ এটা মৰ্টেলিটি হ'ল গতিকে চাব পাৰিছে ৰ'দৰ টাইম ৰাতিপুৱা 9টা 9:30 বা 10টা এনেকুৱা টাইম হৈছে তো এনেকুৱা টাইমত আপোনালোকে যদি অলপ সময় ৰ'দত ৰাখি দিয়ে আৰু এনেকৈ অলপ দানা দিয়ে মানে ৰ'দৰ পৰা ইয়াতে ভিটামিন ডি এটা ভিটামিন পায় ৰ'দ লাগিলে সিহঁতৰ গাত তো হাড়ৰ কাৰণে ভাল তো আপোনালোকে যদি ব্ৰিডিং কৰে মুঠতে এনেকৈ ব্ৰিডিং কৰিব পাৰিব আৰু এইটো হ'ল আমাৰ 3 দিনৰ হাঁহৰ পোৱালি হয় ইয়াৰ টোটেল বয়স হৈছে 4 দিন কাৰণ এদিন মই হিয়াতৰ পৰা আনাতে গৈছে আৰু 3 দিন মই ইহঁতক ব্ৰিডিং দিছোঁ তো বয়স হ'ল 4 দিন আৰু ইহঁতৰ ব্ৰিডিং হ'ল মই অনা হ'ল 3 দিন আৰু লগতে আছে মোৰ ইনকিউবেটৰৰ পৰা ওলোৱা 11টা ইয়াত হাঁহ মুৰ্গীৰ পোৱালি আৰু ইনকিউবেটৰত আছে আৰু 5 দিন মান পিছত ওলাব ইনকিউবেটৰৰ পৰা তো ধন্যবাদ বন্ধুসকল।